এতিয়া অসমৰ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ শিক্ষা লাভ কৰিব। ইতিমধ্যে অসম চৰকাৰে বিনামূলীয়া নামভৰ্তিৰ ফৰ্ম মুকলি কৰিছে, য'ত এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, খোৱা-লোৱা ফ্ৰী, মাহিলী কোনো ধৰণৰ খৰচ দিব নালাগে। সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব। আগৰ পৰাই চলি আছে, কিন্তু বহুত ছাত্ৰ-ছাত্ৰী গম নাপায় যে কেতিয়া ফৰ্ম আহে বা প্ৰচেছ কি। বহুত ছাত্ৰ-ছাত্ৰী এইখিনি ডিটেইলছ গম নাপায়, যাৰ ফলত এপ্লাই কৰিব নোৱাৰে আৰু ফ্ৰীত এডমিশ্যন ল'ব নোৱাৰে বা ফ্ৰীত পঢ়িব নোৱাৰে। এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব। এতিয়া মই স্কুলৰ নাম ক'ম। ইয়াতে চাওক, স্কুলৰ নাম হ'ল একলাব্য মডেল ৰেচিডেন্সিয়েল স্কুল। অসমত 5খন আছে। ইয়াতে উল্লেখ কৰিছে যে বজালিত আছে, ডিমা হাছাও আছে, বাক্সা, ধেমাজি আৰু কাৰ্বি আংলঙত আছে। এখন বিদ্যালয়ত 60 চিট আছে। টোটেল 5খনত 300 চিট আছে। এতিয়া জনাই দিব কোন ক্লাছৰ। 6ত এডমিশ্যন ল'বলৈ এই ফৰ্ম ফিল আপ কৰিব লাগিব। এই ফৰ্ম ফিল আপ কৰিবলৈ ক্লাছ 5 পাছ কৰা হ'ব লাগিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মানে ক্লাছ 5 কোৱালিফাই হৈছে এইবাৰ, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এই ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে মিনিমাম 10 বছৰৰ পৰা 13 বছৰৰ ভিতৰত হ'ব লাগিব, ইয়াতে উল্লেখ কৰিছে। আৰু পৰীক্ষা ক'ত ক'ত হ'ব ইয়াতে চাওক, বজালি হ'ব, ডিমা হাছাও হ'ব, বাক্সা হ'ব, ধেমাজি হ'ব আৰু কাৰ্বি আংলঙত পৰীক্ষা হ'ব। খৰচবিলাক কোনে দিব? এইবিলাক চৰকাৰে দিব। আৰু চিলেকশ্যন প্ৰচেছটো হ'ল মানে পৰীক্ষা হ'ব। পৰীক্ষা হ'ব মাৰ্চ মাহৰ 30 তাৰিখত। 2 ঘণ্টা পৰীক্ষা হ'ব, দিনৰ 10টাৰ পৰা 12টালৈ পৰীক্ষা হ'ব। আৰু ইয়াতে উল্লেখ কৰিছে যে ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল মাৰ্চ মাহৰ 17 তাৰিখ। যেতিয়া ফৰ্ম ফিল আপ সম্পূৰ্ণ হ'ব, তাৰ পিছত এডমিট কাৰ্ড লাভ কৰিব মাৰ্চ মাহৰ 21 তাৰিখত। আৰু চিলেকশ্যন যিটো টেষ্ট অৰ্থাৎ পৰীক্ষা 2025 চনৰ মাৰ্চ মাহৰ 30 তাৰিখত হ'ব। এই ফৰ্ম ফিল আপ কৰিবলৈ ইয়াতে লিংক পাব, লিংকত ক্লিক কৰিলেই এই পেজত ৰিডাইৰেক্ট হ'ব। ইয়াতে চাওক কোনবিলাক ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব পাৰিব। ST, তাৰপিছত যিসকল ছাত্ৰ-ছাত্ৰীৰ ক'ভিডৰ সময়ত মাক-দেউতাক ঢুকাইছে, সেইসকল ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব পাৰিব। তাৰপিছত উইণ্ড' পেৰেণ্ট, বিধৱাৰ সন্তান এপ্লাই কৰিব পাৰিব। বা দিব্যাংগ পেৰেণ্ট, শাৰীৰিকভাৱে অক্ষম অভিভাৱকৰ সন্তান যিসকল ছাত্ৰ-ছাত্ৰী, সেইসকল মানে ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব। এইটো মানে কি হয়, কোৱালিটি এডুকেশ্যন দিব, মানে ST কেণ্ডিডেটৰ হয়, STৰ হয়। কিন্তু কিছুমানৰ মানে ST নালাগে, জেনেৰেল OBC, MOBC, SC, ST পাৰিব। সেইসকল হ'ল যে ক'ভিডৰ সময়ত যদি মাক-দেউতাক ঢুকাইছে, সেইসকল ছাত্ৰ-ছাত্ৰী পাৰিব। বা বিধৱা সন্তানৰ ল'ৰা-ছোৱালী পাৰিব। তাৰপিছত দিব্যাংগ পেৰেণ্টৰ, শাৰীৰিকভাৱে অক্ষম অভিভাৱকৰ সন্তান যিবিলাক আছে, সেইসকল ল'ৰা-ছোৱালী এই ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰপিছত চিলেকশ্যন হ'লে মানে ফ্ৰীত এডমিশ্যন ল'ব পাৰিব। কোনো ধৰণৰ খৰচ দিব নালাগে, চৰকাৰে খৰচ বহন কৰে। প্ৰত্যেক বছৰতে এডমিশ্যন হয়। যদি আপোনালোকৰ ঘৰত কোনোবা ফেমিলি মেম্বাৰ আছে বা ৰিলেটিভ আছে বা আপোনালোকৰ ঘৰত যদি ল'ৰা-ছোৱালী আছে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এপ্লাইটো কৰি দিয়ক। তাৰপিছত বাকী যিবিলাক প্ৰচেছ হ'ব সেইবিলাক জনাই দিয়া হ'ব। অলৰেডি জনাই দিলোঁ পৰীক্ষা কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া হ'ব, এডমিট কাৰ্ড আহিলেও জনাই দিয়া হ'ব। এইখিনি আছিল ডিটেইলছ। এতিয়া ফৰ্ম ফিল আপ কৰক। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে।